নমস্কাৰ দিনটোৰ খবৰৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই নেহা বৰা পঢ়িব লৈছো এতিয়া মুখ্য বাতৰি হ'ব আজি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ ৰাজ্যজুৰি বিতৰণ নিযুত মইনা আঁচনিৰ চেক জম্মু কাশ্মীৰ আৰু হৰিয়ানাৰ এক্সিট পোল প্ৰকাশ এক্সিট পোল সমীক্ষাত কংগ্ৰেছ মিত্ৰজোঁট চৰকাৰ গঠনৰ পূৰ্ণ সম্ভাৱনা ইজৰাইল হামাছৰ যুদ্ধৰ এবছৰ সম্পূৰ্ণ হোৱাৰ সময়তেই পুনৰ আক্ৰমণ আৰু শাৰদীয় দুৰ্গোৎ হ'বলৈ মাজত মাথো আৰু কেইটামান দিন প্ৰতিমাত শেষ পৰহত্যাত ব্যস্ত মৃৎশিল্পীসকল এতিয়া পঢ়িব লৈছো বিতং খবৰ আজি খানাপাৰা পশু চিকিৎসালয়ৰ খেলপথাৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় নিযুত মইনা আঁচনিৰ অনুষ্ঠান ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গ'ল নিযুত মইনা আঁচনিৰ অনুষ্ঠান সমাজৰ পৰা বাল্য বিবাহ ৰোধ কৰি ছাত্ৰীসকলক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ লক্ষ্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ছাত্ৰী সবলীকৰণৰ দিশে আৰু এখোজ লক্ষ্যৰে আৰম্ভ কৰা হৈছে নিযুত মইনা আঁচনি প্ৰথম অনুষ্ঠানত ৰাজ্যৰ মুঠ 1,59,093 গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হৈছে মুখ্যমন্ত্ৰীৰ আৰ্থিক অনুদান একাদশ শ্ৰেণীত আমি যিসকল ছাত্ৰী পঢ়ি আছো অসমৰ আন ঠাইত আজি এখন বেংক ড্ৰাফ্ট পাব আৰু আমাৰ ইয়াত বহি থকা ছাত্ৰীসকলক একেলগে দিয়াৰ যিহেতু ব্যৱস্থা নাই অহাকালি স্কুলৰ প্ৰিন্সিপাল বা অধ্যক্ষসকলে তোমালোকক বেংক ড্ৰাফ্টখন দিব কিন্তু অহা মাহৰ পৰা 11 তাৰিখে বেংকত 11 বজাত তোমালোকৰ মোবাইলত বা দেউতাৰ মোবাইলত টিকটিক আহিব 11 বজাত বেংকত এই টকাখিনি 11 তাৰিখে জমা হৈ যাব মই এই কথাটো এই কাৰণে কৈছো যে দেউতাৰ যেহেতু মোবাইলটো দেউতাৰ সকলোৰে মোবাইল নাথাকিব পাৰে দেউতাই ভাবিব পাৰে টকাটো ক'ৰ পৰা আহিলে গতিকে আজিৰ পৰা ঘৰত আমি কৈ দিম যে 11 তাৰিখে যিটো টকা বেংকত সোমাব সেইটোৱে হৈছে নিযুত মইনা আৰু এইটো মোবাইল দেউতাৰ মেছেজত যাব বা যাৰ নম্বৰ দিছা তাৰ মেছেজত যাব কিন্তু তোমালোকৰ একাউণ্টতে এই টকাটো সোমাব বেলেগৰ একাউণ্টত এই টকাটো নুসুমায় কামৰূপ মহানগৰ কামৰূপ আৰু মৰিগাঁও জিলাৰ 24,384 গৰাকী ছাত্ৰী ইয়াত উপস্থিত আছে আপোনালোকৰ প্ৰথম পইচাটো আমি একাউণ্টত দিয়া নাই বেংক ড্ৰাফ্টত দিছো কিয় বেংক ড্ৰাফ্টত দিছো তেতিয়াহে আপোনালোকে নতুনকৈ খোলা একাউণ্টখিনিত এই টকাটো জমা দিব আৰু একাউণ্টটো আছে নে নাই এবাৰ পৰীক্ষা কৰিব পাৰিব নহলে প্ৰথমতে মই যদি ইয়াৰ পৰা ইলেক্ট্ৰনিকেলি টকা পঠাও আমাৰ পৰা টকাটো যাব কিন্তু বেংকত বন্ধ হৈ থাকিব সেইকাৰণে প্ৰথম আঁচনিখন চেক বা ড্ৰাফ্টত ললে তাৰ পিছৰখিনি আমি বেংকত ডিবিটি কৰি লৈ থাকিলে আমাৰ সুন্দৰ কৰি আঁচনিখন চলি থাকিব মই ছাত্ৰীসকলক অনুৰোধ কৰিম অহাকালি আপোনালোকৰ কলেজত স্কুলত নিশ্চিতভাৱে আপোনালোকে বেংক ড্ৰাফ্টখন পাই যাব আমি ইতিমধ্যে কলেজক আৰু স্কুলক আমি বেংক ড্ৰাফ্টবিলাক দি দিছো আপোনালোকক অহাকালি ধুনীয়াকৈ দি দিব আৰু বেংক ড্ৰাফ্টখন লওঁতে কোনোবাই যদি কিবা কাৰণত আপোনালোকৰ পৰা চাহ খাব কিবা খুজে মোক লগে লগে জনাই দিব ঠিক আছে কিবা এটা কৰি অকণমানো যদি ভুলতেও যদি কোনোবাই কিবা কয় মোক লগে লগে আপোনালোকে জনাই দিব আমাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ইমেইল একাউণ্ট আছে লগে লগে আপোনালোকে ইমেইল কৰি দিব তেতিয়া যি ব্যৱস্থা কৰিব লাগে মই কৰিম কিন্তু মই বিশ্বাস কৰোঁ যে কোনেও আজিকালি এইবোৰ কাম নকৰে এইবিলাক প্ৰথা লাহে লাহে আমাৰ সমাজত নোহোৱা হৈ আছে হৰিয়ানা আৰু জম্মু কাশ্মীৰৰ এক্সিট পোল প্ৰকাশ এক্সিট পোলত কংগ্ৰেছ মিত্ৰজোঁট চৰকাৰ গঠনৰ পূৰ্ণ সম্ভাৱনা এক্সিট মাই ইণ্ডিয়াৰ মতে জম্মু কাশ্মীৰৰ 90খন আসনৰ ভিতৰত কংগ্ৰেছে 40ৰ পৰা 48খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু বিজেপিয়ে 25ৰ পৰা 27খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু বিডিপিয়ে 6ৰ পৰা 12খন আসন আৰু অন্যান্য 6ৰ পৰা 11খন আসন লাভ কৰাৰ সম্ভাৱনা আছে মেট্ৰিক্স এক্সিট পোলৰ মতে কংগ্ৰেছে 28ৰ পৰা 30খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বিজেপিয়ে 28ৰ পৰা 30খন আসন পিডিপিয়ে 5ৰ পৰা 7খন আসন আৰু অন্যান্যই 8ৰ পৰা 16খন আসন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে
আৰু আনহাতে হাৰিয়ানাৰ এক্সিট পোলৰ মতে ইণ্ডিয়া টুডেৰ চি ভোটাৰ এক্সিট পোলৰ মতে কংগ্ৰেছে 50ৰ পৰা 58খন আসন, বিজেপিয়ে 20ৰ পৰা 28খন আসন, জেজেপি অৰ্থাৎ জননায়ক জনতা পাৰ্টীয়ে 2খন আসন, INLD অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল লোক দল এখনো আসন লাভ নকৰে অৰ্থাৎ 0 আৰু অন্যান্যই 10ৰ পৰা 14খন আসন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ঠিক এইদৰে মেট্ৰিক্স এক্সিট পোলৰ মতে কংগ্ৰেছে লাভ কৰিব 55ৰ পৰা 62খন আসন আৰু বিজেপিয়ে 14ৰ পৰা 24খন আসন। ইণ্ডিয়ান নেশ্যনেল লোক দলে আসন 3ৰ পৰা 6খন আসন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু জননায়ক জনতা পাৰ্টী অৰ্থাৎ জেজেপিয়ে এখন আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু আপে এখনো আসন লাভ নকৰে আৰু অন্যান্যই 3ৰ পৰা 5খন আসন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আহিছো পৰৱৰ্তী খবৰলৈ। ইছৰাইল হামাছ যুদ্ধৰ বৰ্ষপূৰ্তি পূৰ্ণ হোৱাৰ সময়তেই পুনৰ সংঘটিত হ'ল আকৌ যুদ্ধ। এইবাৰ ইছৰাইলে আক্ৰমণ কৰিলে। ইছৰাইল হামাছ যুদ্ধৰ এবছৰ সম্পূৰ্ণ হোৱাৰ সময়তেই পুনৰ আক্ৰমণ। গাজাৰ মছজিদত পুনৰ ইছৰাইল সেনাৰ বিমান আক্ৰমণ। আল আকছা হাস্পতালৰ সমীপৰ মছজিদত এই আক্ৰমণ হয়। বিমান আক্ৰমণত নিহত 24 জনকৈ লোক, আহত হৈছে 93 জনৰো অধিক। হতাহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা আছে। যুদ্ধৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে পেলেষ্টাইনৰ ভূখণ্ডত জনসমাগমৰ সময়তেই এই আক্ৰমণ হয়। মধ্য গাজা ষ্ট্ৰীপৰ ডেৰ আল বালাহত সংঘটিত হয় এই ঘটনা। ইপিনে ইজৰাইলৰ সেনাই হিজবুল্লাৰ বিৰুদ্ধেও চলাই আছে অহৰহ আক্ৰমণ। আহিছো পৰৱৰ্তী খবৰলৈ। শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো আৰু কেইটামান দিন। প্ৰতিবাদ শেষ দিয়াত ব্যস্ত মৃৎশিল্পীসকল আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দুৰ্গা পূজাৰ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। দিনটোৰ খবৰৰ পৰা মই নেহা বৰাই বিদায় লৈছো। চাই থাকিব ৰিপাব্লিক এমি। ধন্যবাদ।